নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি সমগ্ৰ দেশৰ লগতে দেৰগাঁৱৰ 2 নং ইকৰাণী প্ৰাথমিক বিদ্যালয় আৰু 1 নং হাঁহচোৱা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হয় শিশু দিৱস নিউজ ডাইৰেক্ট ৰিপৰ্ট পৰাধীনতাৰ সাঁতুৰ সাঁতুৰি তৰিম জয়ৰ পাল মই হ'ম জৱাহৰলাল নেহৰু হয় সমগ্ৰ দেশতে 14 নৱেম্বৰ দিনটো উদযাপন কৰা হয় শিশু দিৱস দেৰগাঁৱৰ 2 নং ইকৰাণী প্ৰাথমিক বিদ্যালয় আৰু 1 নং হাঁহচোৱা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা পৰিলক্ষিত হয় ৰাতিপুৱা প্ৰথম কাৰ্যসূচী মায়াবেনী গীতেৰে শুভাৰম্ভ কৰা হয় লগতে দুইগৰাকী মহান মহিষীক শ্ৰদ্ধাৰে সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ছাত্ৰ ছাত্ৰীসকলে দিনজোৰা কাৰ্যসূচীৰে পণ্ডিত জৱাহৰলাল নেহৰুক সুঁৱৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে যি আজি শিশু দিৱস এই শিশু দিৱসৰ পবিত্ৰ ক্ষণত আমি সমূহ ছাত্ৰ ছাত্ৰীক লৈ অতি গৌৰৱেৰে আজি আমি এটি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ বন্ধু বিদ্যালয়ৰ সহযোগত 1 নং হাঁহচোৱা আমাৰ বন্ধু বিদ্যালয় তেখেতসকলৰ সহযোগত আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৰে সহযোগত আমি প্ৰাতঃসভা অনুষ্ঠিত কৰিলোঁ প্ৰাতঃসভাৰ পিছতে আমি আজিৰ যি মহান শিল্পীগৰাকীৰ মহান বৰেণ্য ব্যক্তিগৰাকীৰ উদ্দেশ্যে এই শিশু দিৱস পালন কৰা হয় তেখেতৰ আমি আলোকচিত্ৰত বন্তি প্ৰজ্বলন কৰিলোঁ আৰু তাৰ লগতে অতি মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে আমাৰ প্ৰাৰ্থনা ৰূপে পৰিগণিত হোৱা আমাৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে মায়াবিনী গানটোৰে আমি আজি দিনটোৰ শুভাৰম্ভ কৰিলোঁ কৰাৰ পাছতে আমাৰ আজি প্ৰতিযোগিতা হিচাপে আমি কবিতা আবৃত্তি ল'লোঁ কবিতা আবৃত্তিৰ 2টা শাখাত আমি আয়োজিত কৰিলোঁ আৰু ইয়াৰ পাছতে আমি 2খন বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ লগত এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটোৰ লগত আমি এটি বিশেষ সংযোজন কৰোঁ বস্তু যিহেতু যোৱা 3 বছৰৰ পৰা ধৰি আমি এখনি হাতে লিখা আলোচনীৰ আমি ইয়াত সংযোজন কৰোঁ এই শিশু দিৱস উপলক্ষে আৰু এই হাতে লিখা আলোচনীখন অনুভৱৰ দাপোন আৰু এই আলোচনীখন মই মৃদুমণি শইকীয়া ময়ে সম্পাদনা কৰোঁ আৰু আমাৰ তাত সমূহ ছাত্ৰ ছাত্ৰী 2খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক অভিভাৱক অভিভাৱিকা সকলোৱে আমাৰ ইয়াত তেওঁলোকৰ ৰচনাৰাজি লিপিবদ্ধ কৰে আৰু আমাৰ এই প্ৰচেষ্টা আজি আমাৰ 3 বছৰৰ পৰা চলি আহিছে আৰু আমি আগলৈ এই অনুষ্ঠান চলাই থাকিম বুলি দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও।